গুৱাহাটীত যদি তেওঁলোকে গুৱাহাটীৰ জনজীৱনক আতংকিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে তেতিয়াহ'লে এটা সময়ত চৰকাৰ কঠোৰ হ'ব লাগিব। মানুহে আমাক প্ৰশ্ন কৰিব যে আপোনালোকে অন্যান্য আন্দোলনকাৰীৰ ওপৰত কঠোৰ হয় কিন্তু ৰাজনৈতিক দলৰ ওপৰত কঠোৰ কিয় নহয়? ৰাজনৈতিক দলে আন্দোলন নকৰে, ৰাজনৈতিক দলে ভোট খেলে, ভোটত জিকে আৰু নিজৰ আদৰ্শ চৰকাৰৰ জৰিয়তে ক্ৰিয়ান্বিত কৰে। পঞ্চায়ত ইলেকশ্যনৰ টিকেট দিম বুলি কিছুমান যুৱ কংগ্ৰেছৰ ল'ৰাক উত্তেজিত কৰি যে ইমান ল'ৰা লৈ আহক তেতিয়া আপোনাক টিকট দিম। এটা কিছুমান নিৰ্দিষ্ট অঞ্চলৰ পৰা ইয়াত গুৱাহাটীৰ এজনো মানুহ নাই, নিৰ্দিষ্ট অঞ্চলত পঞ্চায়ত ইলেকশ্যনত প্ৰাৰ্থী হ'ব খোজা কিছুমান প্ৰাৰ্থীক কোটা দিয়া হৈছে যে তই 50টা আনিব লাগিব তেতিয়া টিকট পাবি, তই 100টা আন তেতিয়া তই টিকট পাবি। আৰু এক প্ৰকাৰ গুৱাহাটীত এনাৰ্কি কৰিব খুজি আছে। আমি ইয়াত এডভান্টেজ আছাম কনক্লেভ পাতিব খুজিছোঁ, শিক্ষাৰ পৰিৱেশ এটা হৈ আছে। তাৰ আগতে গুৱাহাটীত গুলী গালাজ কৰাই তেওঁলোকে চৰকাৰখনকো অস্থিৰ কৰিব খুজিছে আৰু সমাজখনকো অস্থিৰ কৰিব খুজিছে যাতে অসমত উদ্যোগপতি নাহে, অসমত কোনো নাহে। কালি যদি গুৱাহাটীত এটা গুলীয়াগুলী হৈ যায় তেতিয়া ফেব্ৰুৱাৰীত এডভান্টেজ আছাম পাতি কি লাভ হ'ব? ইয়াততো কোনো নাহে। তেওঁলোকে এইটো এটা চক্ৰান্ত কৰি আছে। মই চাই আছো বেছি কৰিলে চৰকাৰে কঠোৰ হ'ব জানে আৰু চৰকাৰ কঠোৰ হ'ব। তেতিয়া ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এখন কনক্লেভ পাতিছিলোঁ, তাত জাপানৰ পৰা বহুকেইটা উদ্যোগ গোষ্ঠী আহিছিলে আৰু বৰ্তমান ছেমি কণ্ডাক্টৰৰ লগত জড়িত বিভিন্ন সামগ্ৰী তেওঁলোকে জাপান আদিৰ পৰা ৰপ্তানি কৰিব, কিন্তু লাহে লাহে তেওঁলোকে অসমতে সেই সামগ্ৰীবোৰ বনোৱাৰ বাবে এটা সময়ত চেষ্টা কৰিব বা আমাৰ পৰা মাটি বাৰী বিচাৰিব। আৰু ছেমি কণ্ডাক্টৰ উদ্যোগটোক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে 20-25 কিলোমিটাৰ অঞ্চলত আমাক ইণ্ডাষ্ট্ৰীৰ কাৰণে ভৱিষ্যতে মাটি লাগিব। আমি এডভান্টেজ আছাম পাতিছোঁ 25 ফেব্ৰুৱাৰীত। তাৰ পিছতো আমি আশা কৰিছোঁ বহুত নতুন উদ্যোগ আহিব আৰু মাটি বাৰী বিচাৰিব। সেইকাৰণে আগতীয়াকৈ কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, মৰিগাঁও জিলা আৰু আমাৰ নগাঁও জিলাত আমি কিছু চৰকাৰী মাটি পাওঁ নেকি তাৰ এটা ক'ব পাৰে পৰ্যবেক্ষণ এটা আমি কৰিছিলোঁ। এইখিনি চৰকাৰী মাটি ইয়াতে আছে। ডিচিক মই ৰাতিপুৱা যাওঁতে কৈছিলোঁ যে ঘূৰি আহোঁতে মই এবাৰ চাই যাম, খালি চোৱাই কাম, কিন্তু কিবা পৰিকল্পনা হ'লে আপোনালোকক জনাম। আৰু লগতে বহুত ইনষ্টিটিউশ্যনো আহি আছে অসমত নেশ্যনেল লেভেলৰ, তাৰ সেইবিলাকৰ কাৰণেও আমাক আগতীয়াকৈ মাটি লাগে। মাটিখিনি হাতত থাকিলে সাহসেদি সকলো কথা ক'ব পাৰি। মূল কথাটো হ'ল এইটো। এতিয়া আমি লাহে লাহে বিভিন্ন প্ৰকাৰে মই ভাবোঁ যে অসমখন এটা নতুন পৰ্যায়লৈ গৈ আছে আৰু চৰকাৰে অলপ আগতীয়াকৈ সাজু হ'ব খুজিছে।